এয়া নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ নিখা যোৰহাট আৰু মাজুলীৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 9জন কৰ্মচাৰীক আটক কৰা হৈছে নিমাতীঘাটত কৰ্মৰত IWTত 6জন কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে মাজুলীৰ কমৰাবালিৰ ঘাটত কৰ্মৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 9জন আন 3জন কৰ্মচাৰীক আটক কৰা হৈছে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত কঠোৰ হৈছে চৰকাৰ প্ৰশাসন নিমাতীঘাটৰ পৰা আটক কৰা কৰ্মচাৰী কেইজনৰ নাম জনাম ধনবৰ দাস যোগেন দত্ত বিজু কুমাৰ দাস জয়ন্ত দত্ত বিনোদ বৰুৱা আৰু বাবুল চন্দ্ৰ নেউগ নাও দুৰ্ঘটনাৰ পিছতে যোৰহাট থানাৰ ৰুজু কৰা হৈছিল গোচৰ কৰ্মচাৰী কেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে যোৰহাট থানাত 1933/21 নম্বৰত এটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ 304 নম্বৰ ধাৰা লগোৱা হৈছে ৰাতুল তামুলী নামৰ কনিষ্ঠ অভিযন্তাগৰাকীক আৰক্ষীয়ে মাতিছিল যদিও থানাত উপস্থিত নহল তেওঁ দুৰ্ঘটনাগ্ৰস্ত নাও মা কমলাৰ গৰাকী পানীৰাম কলিতাকো সমন দিছে আৰক্ষীয়ে IWTৰ আন 4জন কৰ্মচাৰীকো সমন জাৰি কৰিছে আৰক্ষীয়ে জনামাকো এবাৰ শেহতীয়া খবৰ গুৰুত্বপূৰ্ণ খবৰ নিখা যোৰহাট আৰু মাজুলীৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 9জন কৰ্মচাৰীক আটক কৰা হৈছে নিমাতীঘাটত কৰ্মৰত IWTত 6জন কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে মাজুলীৰ কমলাবাৰী ঘাটত কৰ্মৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন 3জন কৰ্মচাৰীকো আটক কৰা হৈছে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত কঠোৰ হৈছে এইদৰে চৰকাৰ প্ৰশাসন নিমাতীঘাটৰ পৰা আটক কৰা কৰ্মচাৰী কেইজনৰ নাম পুনৰবাৰ জনাম ধনবৰ দাস যোগেন দত্ত বিজু কুমাৰ দাস জয়ন্ত দত্ত বিনোদ বৰুৱা আৰু বাবুল চন্দ্ৰ নেউগ নাও দুৰ্ঘটনাৰ পিছত যোৰহাট থানাত ৰুজু কৰা হৈছিল এক গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে এই সকলক আটক কৰা হৈছে কৰ্মচাৰী কেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে যোৰহাট থানাত 1933/21 নম্বৰত এটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ 304 নম্বৰ ধাৰা লগোৱা হৈছে ৰাতুল তামুলী নামৰ কনিষ্ঠ অভিযন্তাগৰাকীক আৰক্ষীয়ে মাতিছিল যদিও তেওঁ এতিয়ালৈকে থানাত উপস্থিত হোৱা নাই দুৰ্ঘটনাগ্ৰস্ত নাও মা কমলাৰ গৰাকী পানীৰাম কলিতাকো সমন দিছে আৰক্ষীয়ে IWTৰ আন 4জন কৰ্মচাৰীকো সমন জাৰি কৰিছে আৰক্ষীয়ে आज सेप्टेम्बৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটত নাও দুৰ্ঘটনাত পতিতক উদ্ধাৰ কৰিবলৈ গৈ ভয়ংকৰ বিপদৰ সন্মুখীন উদ্ধাৰকাৰী কেইগৰাকীমান চৰকাৰী বিষয়াৰ লগতে SDRFৰ জোৱান ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ পিছত খুটত উটি যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ বাবে ভৰালুইটত দুপৰ নিশালৈ চলিছিল দুঃসাহসিক উদ্ধাৰ অভিযান ঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ হোৱা নাওখন বালিয়ে পুতি পেলোৱাৰ পূৰ্বে চলিছিল এই অভিযান সামৰি উভতি অহাৰ পথত এখন স্পীড বোটৰ মেচিনত বিসংগতিয়ে দেখা দিয়াত নিশা প্ৰায় 2 বজাত ব্ৰহ্মপুত্ৰৰ মাজত হোতে উটুৱাই লৈ গৈছিল উদ্ধাৰকাৰী ৰবৰৰ স্পীড বোটখন সেই বোটখনত আছিল যোৰহাটৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া দামোদৰ বৰ্মন আৰু 4গৰাকী SDRFৰ জোৱান ব্ৰহ্মপুত্ৰৰ মাজত নেটৱৰ্ক নোপোৱাৰ বাবে যোগাযোগ কৰিব পৰা নাছিল দলটোৱে পিছত প্ৰায় 45 মিনিট জোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছতে নিমাতীঘাটৰ পৰা যোৱা এখন নাৱেৰে দলটোক উদ্ধাৰ কৰা হয় যাৰ ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে দলটো 8 সেপ্টেম্বৰৰ বিয়লি একেটা সময়তে যোৰহাটৰ নিমাতীঘাটত এই ঘটনা সংঘটিত হৈছে আমাৰ হাতত ভাষ্য আছে আমি শুনাম কৰিছিল যে আমি নিৰ্দেশ দিছিল যে সকলোৱে উভতি সেফলি যাব লাগে মোৰ ব্যক্তিগতভাৱে এখন SDRFৰ বোটত আহি আছিল আহি থাকতে কিছুটা আগতে গতি কুৱলি আগুই ধৰিছিল গতি কুৱলি মানে এইটো ধৰক 1 বাজি গৈছে তেতিয়া 1:15 এটা ব্ৰহ্মপুত্ৰৰ মাজতে সেইখিনি সময়ত গতি কুৱলি আছিল আমাৰ নাওখন কোনফালে যাম লাইট এটা আছিল যদি কম পোৱাৰ হেতু কোনফালে যাম এটো অলপ দিগদাৰ হৈছিল মানে নিমাতি কোনফালে দিক নিৰ্ণয় কৰা অলপ দিগদাৰ হৈ গৈছিল আমাৰ তথাপি আগৰ যোৱা বা আমি যেনেকৈ পাছ পৰি গলো এন আগৰ কিখন গুচি গল গতে লাইটো নেদেখা হলো গতে আমি অকমান অকলশৰীয়া হৈ গৈ যথেষ্ট কাৰেন্ট আছিল আমাৰ পিছত ইঞ্জিনটোৰ কিবা এটা বিজুতি ঘটিলে এটো আগলৈ না যায় অকমান যোৱাৰ সময়ত আমাৰ অকমান বালিও লাগিছিল বালিচৰ কাষতো গৈছিল যেটো দিক ফস্ত হৈ হয়তো বালিচৰ কাষলৈ গৈছিল তাৰ পাছত আকৌ ঠেলি ফালে অনা হৈছিল মাজলৈ নহলে মেচিন নচলে এটো যেহেতু তলত এনেকুৱা হেৰিটো থাকে তাৰ পাছত আমাৰ তেনেকৈ আধা ঘণ্টা 45 মিনিট প্ৰায় 2টা বাজি গল কিন্তু আমি আহিব পৰা নাছিল মোৰ মানে ফোনটো চাৰ্জটো শেষ হৈ গল কমিউনিকেশ্যন কৰিবলৈ বন্ধ হৈ থাকিলে কাৰণ এইটোৰ হেৰি কৰি থকা কাৰণে তাৰ পাছত গৈ মই যিজন আছিল মালি বুলি আছিল SDRFৰ এইটো তেওঁৰ পৰা আমি ফোনটো লৈ মেছেজক ফোন কৰি তাত ঘাটত থকা IWT অফিচিয়েলৰ লগত
বৰুৱাৰ লগত তেনেকৈ কথা পতা হৈছিল আৰু বেলেগৰ লগত ডিচাৰ লগত কথা পাতি এখন আমি কওঁতে তেখেতক যে আমি খুব বেয়া পজিশ্যনত আছোঁ, আমাক অকণমান লৈ যাব লাগে, নহ'লে কিন্তু অলপ ৰিক্স আছে, আমি পিছলৈ গৈ আছোঁ, হয়তো কি হয় তেনেকৈ ক'ব মানে। আৰু দিশটো আমি গম পোৱা নাছিলোঁ, পূৰা আন্ধাৰ হৈ গৈছিলে। দূৰত লাইট দেখি আছিলোঁ ঘাটৰ বা ইফালৰ, কিন্তু আমি বোধহয় তেতিয়া 2-3 কিলোমিটাৰ দূৰত আছিলোঁ নদীৰ মাজত, আগুৱাই যাব পৰা নাছিলোঁ। তাৰপিছত আকৌ NDRFৰ বোট এখন পঠাই দিলে। NDRF আমাৰখন টানি লৈ তাত লগাই দিলে, NDRFে টানি লৈ যায়, কিন্তু এইখনো সমান বোট। আমি 5জন মানুহ আছিলোঁ, কমেও 4 কুইণ্টলৰো অধিক ওজন আমাৰ বোটখন আছে, গতিকে সেইকাৰণে সেইখন টানি নিব পৰা নাছিলে। তাৰপাছত আমি আকৌ সেইখনকো টানি আকৌ আমাৰ বেগ তেওঁলোক কিছু লৈ আহিছিলে, আমাৰ লাইটৰ যিটো আছিল ঘাটৰ ফালে, কিন্তু আকৌ পিছলৈ লৈ গৈছিলে। বাৰে বাৰে তাৰ পৰা আহিছিলে, মোৰ লগত ফোনো নোহোৱা হ'ল। গতিকে এইখিনি আমাৰ ঘাটৰ পৰা চবেই আমাৰ সন্মানীয় মন্ত্ৰী MP মহোদয়ৰ যথেষ্ট DC ছাৰে যথেষ্ট টেনশ্যন এটা হৈছিল যে এইটো অহা নাই কেলে, চব আহি গ'ল, তেখেতসকল অহা নাই কেলে। তেনেকৈ প্ৰায় 2:45 হোৱাৰ পিছত এখন বোটে আহি আমাক এইখিনিৰ পৰা তেওঁলোকে পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিলে। বন্যহস্তীৰ জাকটোত আছে কেইবাটাও পোৱালি হাতী। এই দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাতীৰ জলকেলীৰ দৃশ্য উপভোগ কৰিলে পথচাৰীসকলে আৰু কেমেৰাটো আবদ্ধ কৰিলে আমাৰ সাংবাদিকসকলেও। দৃশ্য দেখুৱাইছোঁ, একে বিনন্দীয়া দৃশ্য, ভাল লগা দৃশ্য এটা। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচৰৰ দৃশ্য এয়া। ভয়ংকৰ নিমাতী কাণ্ডৰ আজি ৫মটো দিন। ঘটনাক লৈ আজিও অব্যাহত আছে উদ্বিগ্নতা। এতিয়াও সন্ধান নাই চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ। একেদৰে এখন চৰকাৰী জাহাজ আৰু এখন ৰপেক্স জাহাজেৰে সম্প্ৰতি যাত্ৰীসকলক যাতায়াতৰ সুবিধা কৰিছে যদিও বন্ধ হৈ আছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ফেৰী সেৱা। শেহতীয়াকৈ মাজুলীত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ আশংকা আহি পৰিছে, যিহেতু যোৰহাটৰ পৰাই প্ৰায়বোৰ অত্যাৱশ্যকীয় সামগ্ৰী যায় মাজুলীলৈ। কিন্তু আজি 5 দিন মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী নিব পৰা নাই ব্যৱসায়ীসকলে। আৰু অতি চিন্তনীয় বিষয়, আৰু বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিউজ 18ৰ সাংবাদিক দিগন্ত হাজৰিকা উপস্থিত হৈছিল। তেওঁ জনাব সামগ্ৰিক পৰিৱেশ। যোৱা 8 ছেপ্টেম্বৰত যিটো ঘটনা সংঘটিত হ'ল নিমাতী ঘাটত, আৰু আজিও কিন্তু সেই যি উদ্বিগ্নতা, সেই উদ্বিগ্নতা শেষ হোৱা নাই। আজি 4টা দিন উকলি যোৱাৰ পিছতো সেই উদ্বিগ্নতা শেষ হৈ যোৱা নাই। ইতিমধ্যে সেই ঘটনা হৈ যোৱাৰ পিছত কিন্তু আজিৰ তাৰিখতো যি আচলতে মাজুলীত শেহতীয়াকৈ যে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী, সেই সামগ্ৰীসমূহৰ নাটনিয়ে যে দেখা দিব সেই কথাটো পোহৰলৈ আহিছে। যিহেতু যোৰহাটৰ পৰাই মাজুলীলৈ, সত্ৰনগৰী মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লৈ যোৱা হয়। তাৰ যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে যোৰহাটৰ পৰাই কিন্তু সেই সংগ্ৰহ কৰে। কিন্তু আজি 4 দিনকৈ যিহেতু ফেৰীসমূহ বন্ধ কৰি দিছে, কেৱল মাত্ৰ চৰকাৰী 6খনকৈ নাও চলাচল কৰিছে, তাৰ কাৰণে কিন্তু ব্যৱসায়ীসকলে নহয়, মাজুলীবাসী ৰাইজো কিন্তু সমস্যাত পৰাৰ আশংকা আহিছে। মোৰ লগত আছে কেইবাগৰাকীও ব্যৱসায়ী আছে, গাড়ী চালক আছে, যিসকল ব্যৱসায়ৰ লগত জড়িত। কি সমস্যাটো কি হৈছে? সমস্যাটো কালি পৰহি আহিছিলে আমাৰ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ এইটো চন্দ্ৰমোহন পাটোৱাৰী ছাৰে কৈছিলে যেন গোটবিলাকতো যাব লাগিবই, অকল মানুহ গ'লেই নহ'ব। তাৰপৰা এতিয়া কালি আমাক ক'লে যেন লৈ আহিবি। তাৰপৰা তেওঁলোকে আকৌ এতিয়া আনি থৈ দিছোঁ, দেখিছে চক, এইটো দেখাই দিয়ক। এতিয়া নিয়াই নাই। এতিয়া কোনো মাল অনা কালিয়ে আনিছিলোঁ। এয়া গাড়ীতে আছে, আলু এয়া গেলিছে চব। মানে এতিয়া মাজুলীলৈ সকলো সামগ্ৰী ইয়াৰ পৰা যায় নেকি? মাজুলীলৈ আমাৰ যোৰহাটৰ পৰা ট্ৰেন্সফাৰ হয়, চব মাল গেলামালৰ পৰা ধৰি চব মাল যায়। আৰু আজি 5-6 দিনমান বহিয়ে আছে। এদিনতো মানে 6খন-7খন নাও ইয়াৰ পৰা গেলামাল লৈ যায়। আজিতো ইমান দিন যোৱাই নাইকিয়া। মাজুলী ব্যৱসায়ী দোকানী বিকিবলৈ একো বস্তু নাইকিয়া হৈছে। দৈনিক কিমান কুইণ্টেল ইয়াৰ পৰা সামগ্ৰী? দৈনিক কিনে 1200-1300 কুইণ্টেল মাল যায়। 1200-1500 কুইণ্টেল ডেইলি যায়। এতিয়া ৰদ চিমেণ্টটো কাৰণে নাযায় বাৰু, ৰদ চিমেণ্টবোৰ ডাইৰেক্ট ইফালে যায়। গেলামালটো চব ইয়াৰ পৰা যায়। ডেইলি আলুটো মিনিমামটো গেলামাল চব ডেইলি 1200-1300 কুইণ্টেল মাল যায়। আজিতো এসপ্তাহ দিন বহিয়ে আছে, 5-6 দিন। এতিয়া দোকানী মাল বিকিব নাইকিয়া হৈছে। আৰু এতিয়া গাড়ী মাল লোড কৰি বহি আছো। আৰু ব্যৱসায়ী এতিয়া কিছুমান ব্যৱসায়ী কৰ্মচাৰীও থাকে,
এতিয়া মাল একেবাৰে নাইকিয়া হৈ গৈছে দেখিবলৈ। পৰহিয়ে ক'লে যেন গোটছ এইবিলাকতো অকল মানুহ গ'লে নহ'ব, খাবলৈতো লাগিব মানুহক। এতিয়া মন্ত্ৰী মহোদয়ে পৰহিয়ে ক'লে, এতিয়ালৈকে কালি লুট কৰি থলো, আজি গুৰুত্বই নাই এতিয়া বিষয়ববীয়া। এদিন পূৰ্বে মন্ত্ৰী পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই কথাটো কিন্তু গুৰুত্ব আৰোপ কৰিছিলে। তেখেতে কৈছিলে যে খাদ্য সামগ্ৰীসমূহো যিহেতু যাব লাগিব তাৰ ব্যৱস্থা কৰিব লাগিব, কিন্তু সেই ব্যৱস্থা এই পৰ্যন্ত হৈ উঠা নাই। আৰু যাৰ কাৰণে এনেকুৱা ধৰণে মোৰ পিছফালে যিসমূহ আচলতে গাড়ী দেখিছে, সামগ্ৰী ভৰ্তি গাড়ী, সেই গাড়ীসমূহ কালিৰে পৰা কিন্তু ইয়াতে অপেক্ষা কৰি আছে মাজুলীলৈ যাবৰ কাৰণে। স্বাগতম। আহিছো শেহতীয়া ব্ৰেকিং নিউজলৈ। ধুবুৰীৰ বিলাসীপাৰাত নিশা আৰক্ষীয়ে গুলীচালনা কৰে। ডকাইতৰ দললৈ লক্ষ্য কৰি গুলীচালনা বিলাসীপাৰা আৰক্ষীৰ। আৰক্ষীক দেখি পলায়নৰ চেষ্টা বাইকত অহা ডকাইতৰ দলৰ। পলায়ন কৰাৰ সময়তে আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত মৃত্যু এটা ডকাইতৰ। চিকিৎসালয়ত মৃত্যু হয় গুলীবিদ্ধ ডকাইতৰ। আৰক্ষীৰ গুলীত বাইকৰ পৰা পৰি গৈছিল ডকাইতটো আৰু তাৰ পাছতে আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত মৃত্যু হৈছে এটা ডকাইতৰ। হাস্পতালত মৃত্যু হৈছে। খবৰ জনাইছো ধুবুৰীৰ বিলাসীপাৰাত নিশা আৰক্ষীয়ে গুলীচালনা কৰে। ডকাইতৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰক্ষীয়ে। বিলাসীপাৰা আৰক্ষীয়ে কৰিছিল এই গুলীচালনা। আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাইছিল বাইকত অহা ডকাইতৰ এটা দলে। পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত মৃত্যু হৈছে এটা ডকাইতৰ। অৱশ্যে চিকিৎসালয়ত মৃত্যু হয় গুলীবিদ্ধ ডকাইতৰ। আৰক্ষীৰ গুলীত বাইকৰ পৰা পৰি গৈছিল ডকাইতটো। ধুবুৰীৰ বিলাসীপাৰাৰ ঘটনা এয়া। নিশা আৰক্ষীয়ে গুলীচালনা কৰিছিল। আমি শেহতীয়া আৰু তথ্য জানিবৰ বাবে সংযুক্ত হৈছো ফোন যোগে আমাৰ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময় চক্ৰৱৰ্তী, পুনৰ আৰক্ষীয়ে কৰিছে গুলীচালনা, এইবাৰ বিলাসীপাৰাৰ ঘটনা। হয় হয় কৃপাঞ্জন, যি এতিয়ালৈকে যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে যে নিশা আচলতে ডকাইতৰ দলটো তেওঁলোকে বাইকত আহি আছিল, 6জনীয়া এটা দল আছিল। আৰু আৰক্ষীক দেখাৰ লগে লগে আৰক্ষী তেতিয়া নাকা চেকিং এটা চলি আছিল। আৰক্ষী তেওঁলোকক ৰখিবলৈ নিৰ্দেশ দিছিল বাইক আৰোহী কেইজনক, কিন্তু আৰক্ষীক দেখাৰ লগে লগে বাইক তাৰে পৰা ঘূৰাই তেওঁলোকে পলাবলৈ চেষ্টা কৰে। লগে লগে আৰক্ষীৰ সন্দেহ উপজে তেওঁলোকক আৰক্ষী খেদি যায়, আৰু যেতিয়া তেওঁলোকে পলাই যাবলৈ চেষ্টা কৰে তেতিয়া আৰক্ষীয়ে গুলীচালনা কৰে। এজন ডকাইত গুলীবিদ্ধ হৈ বাইকৰ পৰা পৰি যায়, আৰু লগে লগে আৰক্ষীয়ে তাৰে পৰা তেওঁ উঠাই পেলাই ধুবুৰী সদৰ চিকিৎসালয়ত লৈ আহে। যদিও চিকিৎসালয়ত ডকাইতজনৰ মৃত্যু হয় বুলি আমি জানিব পাৰিছো। আৰু এটা কথা, এই সমগ্ৰ ঘটনাৰ লগত বিগত কেইবাদিনৰ পৰা দেখা গৈছিল যে চাপৰ চালকুচা অঞ্চলত বিলাসীপাৰা মহকুমা ধুবুৰীৰ অস্ত্ৰসহ 2জন যুৱক বাইকত 3 দিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল। আৰু আৰক্ষী তেতিয়াৰ পৰা কিন্তু সেই অস্ত্ৰ সৰবৰাহকাৰী বা ডকাইতৰ কোন দলৰ লগত কি তাৰ সম্পৰ্ক আছে তাক লৈ কিন্তু তদন্ত অব্যাহত ৰাখিছিল। তেনে সময়ত আৰক্ষী কালি পুৱতি নিশা বুলি ক'ব লাগিব, পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে। আৰু এতিয়ালৈকে আমি যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে, মৃত ডকাইতজনক চিনাক্ত কৰা হৈছে, আৰু তেওঁ চাপৰ ৰৌমাৰীৰ যুৱক বুলি আমি জানিব পাৰিছো। আৰু এতিয়ালৈকে যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে সেই হিচাপত যদি আমি ক'ব যাওঁ তেতিয়াহ'লে চাপৰ ৰৌমাৰীৰ চাইদৰ আলী বুলি এই মুহূৰ্তত মৃত ডকাইতজনৰ নাম আমি জানিব পাৰিছো। আৰক্ষীয়ে এতিয়া সবিশেষ তথ্য জনোৱা নাই। অলপ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰিব, তেতিয়া আৰু সবিশেষ তথ্য আমি ইয়াৰ ওপৰত জনাব পাৰিম। কৃপাঞ্জন, নিশ্চয় আপুনি ক'লে 6জনকৈ ডকাইত আহিছিল, অৰ্থাৎ তেওঁলোকে 3খন বাইকত আহিছিল নিশ্চয়কৈ। আৰু আপুনি কৈছে যে বহু দিনৰ পৰাই এই অভিযান অব্যাহত আছে। যিহেতু এগৰাকীক ধৰিছে, কিন্তু ইয়াত এনে সম্ভাৱনা আছে নেকি যে তেওঁৰ সৈতে বা এই যিগৰাকীক ধৰিছে তেওঁৰ সৈতে আৰু এই 5জনৰো খবৰ ওলাব পাৰে, তাৰো কিবা সম্ভাৱনা থাকিব পাৰে নেকি? নিশ্চয়কৈ কৃপাঞ্জন, এটা কথা যে বিগত সময়ত দেখা গৈছিল যে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰ যি আৰক্ষী চকী আছে, সেই তাৰ অন্তৰ্গত লক্ষীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। এহাল দম্পতীক ডকাইতে ঘৰত প্ৰৱেশ কৰি হত্যা কৰিছিল আৰু লুটপাট কৰি লৈ গৈছিল সকলো সামগ্ৰী। তাক লৈ কিন্তু বহুত ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, আৰু কেইবাটাও ডকাইতিৰ ঘটনা, প্ৰায় 5-6টাকে ডকাইতিৰ ঘটনা সংঘটিত হৈছিল এই অঞ্চলটোত। আৰু তাৰ পিছৰ পৰা কিন্তু আৰক্ষী সচেষ্ট হৈ পৰিছিল, আৰু আৰক্ষীয়ে এই ডকাইতৰ দলটোক ধৰিবৰ কাৰণে বিভিন্ন ধৰণে পৰিকল্পনা কৰিছিল। তাৰ ভিতৰত আমি ক'ব পাৰিম বিগত পৰহিৰ যিটো ঘটনা, গোৱালপাৰাৰ পৰা বাইকেৰে আহি থকা, গোৱালপাৰা লক্ষীপুৰৰ পৰা বাইকেৰে আহি থকা অৱস্থাত 2জনকে ডকাইতক অস্ত্ৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এটা 9mm পিষ্টল, এটা 7.86mm পিষ্টল আৰু সজীৱ গুলী তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল। তাৰ পিছৰ পৰা আৰক্ষীৰ যি তদন্ত আছিল, এই তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ হৈ উঠিছিল যে এই সমগ্ৰ এই অস্ত্ৰ ক'ৰ পৰা আহিল, বা এই অস্ত্ৰৰ লগত ডকাইতৰ দল বা আন কোনো অস্ত্ৰ সৰবৰাহকাৰীৰ সম্পৰ্ক আছে নেকি তাকে লৈ তদন্ত চলাই আছিল। আৰু যোৱা নিশা এক কথাত ক'ব লাগিলে আৰক্ষী সেই তদন্ত সফলতা পাইছে বুলি ক'ব লাগিব। কাৰণ যিহেতু এই ডকাইতৰ দলটো
দলটো হয়তো যি 6জনীয়া যি ডকাইতৰ দলটো আছিল 3-4খন বাইকত তেওঁলোকে আছিল বুলি প্ৰাথমিকভাৱে আমি জানিব পাৰিছো তেওঁলোকে হয়তো কিবা এটা অসৎ উদ্দেশ্য ওলাই আহিছিল আৰক্ষীক দেখা পাই তেওঁলোকে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষী গুলিয়াই আৰু গুলিয়াৰ ফলত এজন গুলিবিদ্ধ হৈ বাইকৰ পৰা পৰি যায় আৰু পিছত তেওঁক চিকিৎসালয়ত লৈ অহাৰ পিছত তেওঁৰ মৃত্যু হয় নিশ্চয় এইখিনিতে আৰু এটা কথা উত্থাপন কৰিব পাৰি নিশ্চয় জ্যোতিৰ্ময় চক্ৰৱৰ্তী যিহেতু তেওঁলোকে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পুৱতি নিশা তেওঁলোকে নাকাচাকি চলাইছিল আচলতে আৰক্ষীয়ে সচৰাচৰ পুৱতি নিশা নাকাচাকি তেনেকৈ নচলায় তেওঁলোকে হয়তো গোপন সূত্ৰৰ পমখেদি এই খবৰ লাভ কৰিছিল হয় নিশ্চয়কৈ কাৰণ বিগত সময়ত মই প্ৰথমেই উল্লেখ কৰিছো যে বিলাসীপাৰা মহকুমাত 5-6টা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল যি ডকাইতিৰ ঘটনাত এহাল দম্পতি এজন শিক্ষক আৰু এজন নাৰ্ছৰ ঘৰত এটা ডকাইতি ঘটনা সংঘটিত হৈছিল লক্ষীগঞ্জ অঞ্চলত আৰু সেই ডকাইতি কৰাৰ উপৰিও সেই শিক্ষক আৰু নাৰ্ছজনক ঘৰৰ ভিতৰতে ঘপিয়াই হত্যা কৰিছিল আৰু তাৰ পিছৰ পৰাই কিন্তু আৰক্ষী যথেষ্ট সচেষ্ট হৈ পৰিছিল এই অঞ্চলটোত যে এই ডকাইতৰ এই চক্ৰটোক কেনেকে আচলতে ধৰিব পাৰি বা ইয়াক কেনেকে উৎখাত কৰিব পাৰি এই চক্ৰটোক সমগ্ৰ চক্ৰটোক তাৰ ওপৰত আৰক্ষী ওৰে নিশা আচলতে তেওঁলোকৰ বিভিন্ন ঠাইত নাকা চলি আছিল আৰু এইটো যি ঘটনাটো সংঘটিত হৈছে বা যি ঘটনাটো এতিয়ালৈকে আমাৰ যিখিনি তথ্য আহি পৰিছে যে পুৱতি নিশাৰ ফালে এই ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই যে পলাই যোৱা লোকখিনি কোনফালে পলাই গ'ল বাকী যিখিনি বাইকত আছিল তেওঁলোকৰ অভিযান তেওঁলোকৰ অনুসন্ধানত বা তেওঁলোকক ধৰিবলৈ কিন্তু আৰক্ষী বৰ্তমানে অভিযান অব্যাহত ৰাখিছে নিশ্চয় ধন্যবাদ জনাইছো জ্যোতিৰ্ময় চক্ৰৱৰ্তী এইখিনি শেহতীয়া তথ্যৰ বাবে আপুনি পুনৰ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু তথ্যৰ খবৰ লাভ কৰিবৰ বাবে আমি জনাইছো ইতিমধ্যে আমাৰ সাংবাদিকো জনাইছে গোটেইখিনি কথা ধুবুৰীৰ বিলাসীপাৰাত নিশা আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে বহুদিনৰ পৰাই এইদৰে ডকাইতে উপদ্ৰৱ চলাই আহিছিল অঞ্চলটো তাৰ পাছৰ পৰাই সষ্টম হৈ আছিল আৰক্ষীৰ দল তেওঁলোকে উৰেটো নিশা এইদৰে নাকাচাকি দি আৰু ডকাইতৰ দলটোক ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ফলতে এজন ডকাইত গুলীবিদ্ধ হৈ আজি মৃত্যু হোৱাৰ খবৰ আৰু বাকী কেইজনৰ সন্ধানত এতিয়াও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত পৰৱৰ্তী খবৰৰ মাজলৈ আহিছো কামপুৰ বাহাগবাৰীত দেওবাৰে মদ ড্ৰাগছ আৰু অনৈতিক কাৰ্যৰ বিৰুদ্ধে মহিলা সংগঠন আশাকৰ্মী অংগনবাড়ী কৰ্মী আৰু গাঁওৰক্ষী বাহিনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰ বাহাগবাৰীত মহিলাসকলে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী স্নেহবন্ধন গ্ৰাম্য সংগঠন জানমণি গ্ৰাম্য সংগঠনৰ লগতে আশাকৰ্মী অংগনবাড়ী কৰ্মী আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় গ্ৰামাঞ্চলত সংঘটিত হৈ থকা অনৈতিক কাৰ্য নাৰী নিৰ্যাতন বাল্য বিবাহ ড্ৰাগছ মদ আৰু জুৱা খেল আদি বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তেওঁলোকে প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী লোকসকলে এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই অঞ্চলটোত দৃশ্য দেখুৱাইছো এইদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে কামপুৰৰ বাহাগবাৰীত মাদক দ্ৰব্য সেৱন বন্ধ কৰিব লাগে লগতে নাৰী নিৰ্যাতন বন্ধ কৰিব লাগে আৰু লগতে হৈছে বাল্য বিবাহো বন্ধ কৰিব লাগে এই যিসমূহ আমি কাৰ্যসূচী হাতত লৈছোঁ এই কাৰ্যসূচীসমূহ আমাৰ চৰকাৰে গৃহীত কৰিব লাগে আৰু গৃহীত কৰি এই কাৰ্যসূচীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে এই আমাৰ চৰকাৰৰ ওচৰত বিশেষ অনুৰোধ কাৰণ আমাৰ গাঁওখনত দুৰ্নীতি কিছুমান চলি আছে আইন বিৰোধী কাম কিছুমান চলি আছে গতিকে আমি নাৰী সংগঠনৰ সকলো মহিলা গোট হৈ প্ৰতিবাদী কাৰ্যসূচী এটা হাতত লৈছোঁ যাতে চৰকাৰে আমাক সহায় কৰে আৰু ইয়াৰ লগে লগে সামৰিছোঁ নিউজ কেন নমস্কাৰ